নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ছ'চিয়েল ষ্টাডিজৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকলৈ আগবঢ়াই দিছোঁ। বিষয়টো হৈছে ফুলগুৰি ঢেফা। এই ফুলগুৰি ঢেফাৰ সম্পৰ্কত যিকোনো পৰীক্ষাতে আমি প্ৰশ্ন অহা দেখা পাইছোঁ, গতিকে আপোনালোকৰ যাতে কনচেপ্টসমূহ ক্লিয়াৰ থাকে তাৰ বাবে আমি এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি আমি ফুলগুৰি ঢেফাকে অভিহিত কৰোঁ। আমাক যদি প্ৰশ্ন কৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহ কি, তেতিয়া আমি উত্তৰ দিব পাৰিম যে ফুলগুৰি ঢেফা। এই বিদ্ৰোহটো ক'ত হৈছিল, কেতিয়া হৈছিল আৰু কিয় হৈছিল জানেনে? যদি নাজানে জানি থোৱাটো অতিকে প্ৰয়োজন। কিন্তু প্ৰথমে জানি লওঁ ক'ত হৈছিল। ফুলগুৰি ঢেফা যিটো নামেৰে বিদ্ৰোহটো অভিহিত কৰা হৈছিল তাতে ঠাইখনৰ নামো অন্তৰ্ভুক্ত হৈ আছে। নগাঁও জিলাৰ ফুলগুৰিত এই বিদ্ৰোহ হৈছিল আৰু কেতিয়া হৈছিল বুলি যদি প্ৰশ্ন কৰে উত্তৰ হ'ব 1861 চনৰ অক্টোবৰ মাহত। এতিয়া আহক কিয় হৈছিল। এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি ঘূৰি যাব লাগিব 1857 চনৰ চিপাহী বিদ্ৰোহলৈ। এই বিদ্ৰোহৰ পিছত অসমৰ শাসনভাৰ সম্পূৰ্ণৰূপে ইংৰাজ চৰকাৰৰ হাতলৈ যায় আৰু এই বিদ্ৰোহত ইংৰাজৰ যথেষ্ট খৰচ বা ক্ষয় হৈছিল আৰু সেইখিনি পূৰ কৰিবৰ কাৰণে জনসাধাৰণৰ ওপৰত কৰ জাপি দিছিল আৰু অত্যাধিক কানি প্ৰচলন কৰিছিল, যাৰ বাবে জনসাধাৰণৰ অৱস্থা শোচনীয় হৈ পৰিছিল। এতিয়া মূল কথালৈ আহোঁ। অসমত প্ৰচলিত আফু খেতি ইংৰাজে বন্ধ কৰিছিল। আফু খেতিৰ পৰা কানি প্ৰস্তুত হয়। এই খেতি বন্ধ কৰিছে, এয়া ভালহে কথা, কিন্তু তেনে কথা নহয়। আফু খেতি সাধাৰণ জনতাইহে কৰিব নোৱাৰিব। এই খেতি কেৱল চৰকাৰেহে কৰিব পাৰিব বুলি এক নিৰ্দেশনা জাৰি কৰিছিল, যি কথা কৃষক সমাজে সমূলি ভাল পোৱা নাছিল। আফুৰ পৰা কানি প্ৰস্তুত হয় আৰু ইতিমধ্যে অত্যাধিক কানিৰ প্ৰচলন কৰি কানি অসমৰ জনসাধাৰণৰ বাবে দৈনন্দিন প্ৰয়োজনীয় এটা বস্তুত পৰিণত কৰি তুলিছিল, যাৰ বাবে তেওঁলোকক কানিৰ প্ৰয়োজন হৈছিল। আকৌ আফু খেতি বন্ধ কৰি দিছিল চৰকাৰে আৰু চৰকাৰেহে কৰিব পাৰিব বুলি এক নিৰ্দেশনা জাৰি কৰি দিছিল। সেয়ে কৃষক সমাজে প্ৰথমে ৰাইচ মিল পাতিছিল আৰু নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্সৰ ওচৰত লিখিত আপত্তি দৰ্শাইছিল। কিন্তু তেওঁ কোনো গুৰুত্ব নিদিয়াত পুনৰ ৰাইচ মিল 5 দিনীয়াকৈ পাতিছিল, য'ত বহুতো কৃষক একত্ৰিত হৈছিল। লেফটেনেণ্ট স্কন্সে সহ উপায়ুক্ত JB ছিংগাৰক ৰাইচ মিল ভংগ কৰিবলৈ প্ৰেৰণ কৰে, লগত সশস্ত্ৰ আৰক্ষী বাহিনীও পঠিয়ায়। উত্তেজিত কৃষক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয় আৰু ছিংগাৰৰ থলীতে মৃত্যু হয় আৰু আৰক্ষী দলটো পলাই পতং দিয়ে। ছিংগাৰ হাতীৰ পিঠিত গৈছিল আৰু কলং নদীত তেওঁৰ মৃতদেহটো পেলাই দিছিল। ফুলগুৰি ঢেফাত মৃত্যু হোৱা সহ উপায়ুক্তজনৰ নাম কি আছিল, এই প্ৰশ্ন সঘনাই অহা দেখা যায়। আপোনালোকে মনত ৰাখি থব, তেওঁৰ নামটো হৈছে JB ছিংগাৰ। অৱশেষত অসমৰ কমিশ্যনাৰ হেনৰী হপকিন্সৰ তৎপৰতাত এই বিদ্ৰোহ কঠোৰভাৱে দমন কৰা হয়। এই বিদ্ৰোহ দমন কৰিবৰ বাবে তেজপুৰ আৰু গুৱাহাটীৰ পৰা সৈন্য নিছিল কমিশ্যনাৰ হেনৰী হপকিন্সে। এই বিদ্ৰোহত ছিংগাৰৰ মৃত্যুৰ লগত জড়িত বা হত্যাকাণ্ডৰ লগত জড়িত 9জনৰ বিচাৰ হৈছিল কলিকতা উচ্চ ন্যায়ালয়ত। বিচাৰত 6জনক দ্বীপান্তৰিত, 2জনক 14 বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কাৰ আৰু 1জনক 7 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড দিয়া হয়। ইয়াৰ উপৰিও বিদ্ৰোহীসকলৰ কেইবাজনকো নগাঁৱতে মৃত্যুদণ্ডৰে দণ্ডিত কৰি ফাঁচি দিয়া হৈছিল। এনেদৰে এই ফুলগুৰি ঢেফাৰ যিটো বিদ্ৰোহ কঠোৰভাৱে দমন কৰিছিল ইংৰাজ চৰকাৰে। যদিও এই বিদ্ৰোহ দমন হৈছিল বা এই বিদ্ৰোহ সফল হোৱা নাছিল, কিন্তু এই বিদ্ৰোহে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ এক বাট মোকলাই দিছিল। সেয়ে এই বিদ্ৰোহটোক ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহিত কৰা হয় বা জনা যায়। এই বিদ্ৰোহৰ লগত জড়িত এটা জনজাতি হৈছে তিৱা জনজাতি। এই কথা আপোনালোকে মনত ৰাখি থব। আৰু এই বিদ্ৰোহ কোনটো খেতিৰ লগত জড়িত? আফু খেতিৰ লগত। এই কথা আপোনালোকে মনত ৰাখি থব। আৰু ক'ত হৈছিল, কেতিয়া হৈছিল, এই সবিশেষ আপোনালোকে মনত ৰাখি থব। শেষত
আপোনালোকে বুজিব পৰাকৈ দুটা প্ৰশ্ন আগবঢ়াই দিছোঁ প্ৰথমটো প্ৰশ্ন হৈছে ফুলগুৰি ধেৱা কি খেতিৰ লগত জড়িত আছিল অপশ্যনত আছে ক আফু খেতি খ কপাহ খেতি গ ধান খেতি ঘ ফুল খেতি উত্তৰটো হ'ব ক আফু খেতি আপোনালোকে ইতিমধ্যে পঢ়িছে যে আফু খেতিৰ বাবে ফুলগুৰি ধেৱা যিটো বিদ্ৰোহ সেই বিদ্ৰোহ সূচনা হৈছিল ২ নম্বৰ প্ৰশ্নটো ফুলগুৰি ধেৱাত মৃত্যু হোৱা সহ উপায়ুক্তজন কোন আছিল উত্তৰটো হ'ব অপশ্যনত আছে ক লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স খ হেনৰি হপকিন্স গ জে.বি. সিংগাৰ ঘ আৰ.ভি. মেকআপ আৰু আমি সকলোৱে পঢ়িছোঁ ইতিমধ্যে আমি আপোনালোকক পঢ়াইছোঁৱে যে সেই সহ উপায়ুক্তজন আছিল জে.বি. সিংগাৰ তেওঁৰ মৃত্যু হৈছিল ফুলগুৰি ধেৱাত আৰু আমি জানো যে নগাঁও জিলাৰ উপায়ুক্ত আছিল ফুলগুৰি ধেৱাৰ সময়ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স আৰু অসমৰ কমিশ্যনাৰ আছিল হেনৰি হপকিন্স এইখিনিও আপোনালোকে মনত ৰাখি থ'ব আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে আৰু উপকৃত হৈছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক জনাই থওঁ যে সাধাৰণ বিজ্ঞান সম্পৰ্কীয় এটা ছিৰিজো আপোনালোকৰ সুবিধা হোৱাকৈ আমি নতুনকৈ আৰম্ভ কৰিছোঁ সেই ছিৰিজটো আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰিব